বন্ধুসকল NRCৰ বায়'মেট্ৰিক আপোনালোকে গম পায়ে আছে যে ৰিজেক্ট কৰি আছে। এতিয়া NRCৰ বায়'মেট্ৰিক কোনসকলৰ ৰিজেক্ট কৰি আছে বা কিমান সময় লাগিব, এইটো একচুৱেলি আপোনাৰ এইটো মাহতে হৈ যাব, ছেপ্টেম্বৰ মাহতে এইটো জেনেৰেট হৈ যাব বা ৰিজেক্ট হ'ব। মানে আপোনাৰ ডকুমেণ্ট যেতিয়া NRCৰ সময়ত আধাৰ কাৰ্ড বায়'মেট্ৰিকটো দিছিলে, তেতিয়া মানে ডকুমেণ্টছটো যদি ঠিক থাকে তেতিয়াহ'লে আধাৰ কাৰ্ডটো জেনেৰেট হ'ব, আৰু যদি ৰিজেক্ট থাকে ডকুমেণ্টছটো মানে সুবিধা নাথাকে তেতিয়াহ'লে আপোনাৰ ৰিজেক্ট কৰি দিব, সেইটোৱে প্ৰব্লেম। এতিয়া মানে আমাৰ ঘৰৰ ওচৰত 2-3জনৰ জেনেৰেট হ'লে আৰু মানে বেছি মানুহৰ ৰিজেক্ট কৰি আছে। এতিয়া আপোনালোক কেনেকৈ ষ্টেটাছ চেক কৰিব পালক আপোনালোকক জনাই দিওঁ। প্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত আহিব। মই ক্ৰম ব্ৰাউজাৰত আহিছোঁ। ক্ৰম ব্ৰাউজাৰত আহি ইয়াত চাৰ্চ কৰিব UIDAI বুলি চাৰ্চ কৰিব। এইটোত ক্লিক কৰিব। এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰি তলপিনে আহিব। ইয়াত দেখি আছে চেক আধাৰ আপডেট ষ্টেটাছ, এইটোত ক্লিক কৰিব। তাৰ পাছত ইয়াত আপোনাৰ এনৰলমেণ্ট আইডিটো চাব। এতিয়া এনৰলমেণ্ট আইডিটো দি দিব। মোৰটো মই দি আছোঁ, মই এইটো হয় 17435 তাৰ পাছত 5012 96 এটা নাম্বার বেশি হয়ে গেছে, দেখুন 27801743 আর 5টা বেশি হয়ে গেছে, একটু কাটি দেব লাগিব 96। তারপর সময়টি 11/6 11/6। টাইমটো হৈছে আপোনাৰ 18:32-53 18:32-53। এতিয়া ষ্টেটাছ চেক কৰিম। DHG9 বেবি চাওক, আপোনালোকে চাওক এইটো ৰিজেক্ট হ'ল নে নহয়। This enrollment has been rejected due biometric issue. Kindly contact your helpline 1947 or nearest UIDAI residence office. এতিয়া আমাক যোগাযোগ কৰিব দিছে। এতিয়া NRC বায়'মেট্ৰিকটো হ'লে কিমান সময় লাগিব, তো আপোনাৰ এইটো মাহতে হৈ যাব। সেইটো আপোনালোকক দেখাইছোঁ কেনেকৈ কৰিব লাগে। থেংক ইউ।